আচলতে নতুন প্ৰজন্মই এতিয়া বিজেপিৰ যিটো বিভাজনমুখী ৰাজনীতিক তেখেতসকলে অতিষ্ঠ হৈ বৰ্তমান মূল্যবোধৰ ৰাজনীতিৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত যুৱ প্ৰজন্মই উঠি পৰি লাগিছে আৰু যিটো আপোনাৰ আৰু বৰ্তমান যুৱ প্ৰজন্মৰ যিটো জাতীয় চেতনাই তেখেতসকল উদ্বুদ্ধ আৰু সেইকাৰণে এইবাৰ জাতীয়তাবাদৰ পক্ষত এইবাৰ লুৰিণ গগৈক ভোট দিব আৰু খোৱাঙত এইবাৰ জাতীয়তাবাদৰ বিজয় ধ্বজা নীলিম আকাশত উৰিব। চাওক নিশ্চয়কৈ, কাৰণ লুৰিণজ্যোতি গগৈ এটা ডাঙৰ সপোন আছে যে আমাৰ যিসকল উঠি অহা যুৱ প্ৰজন্মক সেই যুৱ প্ৰজন্মক কেনেকৈ আত্মনিয়োজন কৰি তেখেতসকল আত্মসংস্থাপন কৰিব পাৰি তেখেতে ডাঙৰ এটা মডেল বনাই থকা হৈছে, তেখেতে চিন্তাকাৰ কৰি ৰাখিছে আৰু খোৱাং সমষ্টিটোক তেখেতে এটা মডেল সমষ্টি হিচাপে অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত তেখেতে প্ৰতিষ্ঠা কৰিব বিচাৰে। গতিকে যুৱ প্ৰজন্মক যিবিলাক উঠি অহাৰ যুৱ প্ৰজন্মবিলাকক এটা আমাৰ যিটো আপোনালোকে গম পায় যে আমাৰ ডিব্ৰুগড়খন যথেষ্ট এটা উদ্যোগ প্ৰধান অঞ্চল আৰু এই খোৱাঙতো তাৰ এটা বাতাবৰণ আছে। গতিকে খোৱাং অঞ্চলটোকো এটা কৃষি উদ্যোগত যাতে আমি সুন্দৰকৈ প্ৰতিষ্ঠা কৰিব পাৰোঁ তাৰ কাৰণেও তেখেতে চিন্তা চৰ্চা কৰি ৰাখিছে, এই কথা আমাৰ আগত অৱগত কৰিছে। গতিকে উঠি অহাৰ প্ৰজন্মক যাতে আত্মনিয়োজন হৈ সংস্থাপিত হ'ব পাৰে তাৰ কাৰণে বহুতো পৰিকল্পনা ইতিমধ্যে যুগুত কৰা হৈছে আৰু এই ক্ষেত্ৰত ভাবোঁ সমগ্ৰ খোৱাংবাসী ৰাইজৰ এই ক্ষেত্ৰত লাভান্বিত হ'ব। চাওক তেখেতৰতো যিটো উন্নয়ন তেখেতৰ নিজৰ উন্নয়ন হৈছে আৰু তেখেতৰ যিবিলাক অঙহী বঙহী আছে তেখেতসকলৰ উন্নয়ন হৈছে। সমষ্টিৰ উন্নয়ন তেখেতে ডিঙিৰ হুল ফুলাই কৈ থাকে যে সমষ্টিৰ উন্নয়ন 70% উন্নয়ন হৈছে। আপোনালোকে নিশ্চয় আহিয়ে গম পায় যে খোৱাঙৰ বাট পথৰ পৰা আদি কৰি যিবিলাক দুৰৱস্থা সেই দুৰৱস্থাৰ ৰাইজে দুৰ্ভোগ ভুগি আছে, কিন্তু তেখেতসকলে এটা বাহিৰত বেলেগ এটা চিনেৰি দেখাইছে যে সমষ্টি জাক জমকতা কৰি পিনে তেখেতে বহুত উন্নয়ন কৰিলে। গতিকে এইবিলাক হৈছে তেখেতসকলৰ এটা মুখৰ ফুলজাৰি বাঢ়ি একো নহয় আৰু খোৱাং সমষ্টিৰ বাসীয়ে এইবাৰ প্ৰকৃত উন্নয়নৰ পক্ষত ভোট দিব এজন যোগ্য প্ৰতিনিধিক অসমৰ বিধানসভাৰ মজিয়ালৈ পঠিয়াবলৈ ইতিমধ্যে খোৱাংবাসী ৰাইজ সাজু হৈছে।